নমস্কাৰ, মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে এইখন গাড়ী TVS Apache RTR 160। Apache RTR 160 এই গাড়ীখনৰ এটা প্ৰব্লেম মানে এয়া চাওক, গাড়ীখন এটা সাউন্ড হয়। এয়া চাওক, সাউন্ড হৈ আছে, এনেকা সাউন্ড হয়। এইটো সাউন্ড কিহৰ কাৰণে হয় এইটো মই দেখাই আছোঁ আপোনালোকক। এইটো সাউন্ড হয় যেতিয়া আপোনাৰ এইটো ডিস্ক যে আছে, ডিস্ক ব্ৰেক শ্বু, এয়া ডিস্ক ব্ৰেক শ্বুটো যেতিয়া বেয়া হয় তেতিয়া সাউন্ডটো হয়। ইয়াৰ কাৰণে ডিস্ক ব্ৰেক শ্বুটো চেঞ্জ কৰিব লাগে। এতিয়া মই ব্ৰেক শ্বুটো খুলি আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এয়া ব্ৰেক শ্বুটো মই খুলি আছোঁ। আৰু চাওক, এটা ডিস্ক ঠিকে আছে আৰু এটা একেবাৰে কি হৈ গৈছে, বেয়া হৈ গৈছে। এইটো কিহৰ কাৰণে হয় এইটো মই কৈ আছোঁ, আৰু এইটো প্ৰব্লেমটো মই সলভ কৰি দিম, ঠিক আছে। এইটো মই দেখাই আছোঁ কিহৰ কাৰণে এনেকুৱা হৈছে। এইটো চাওক, এটা পেড ঠিকে আছে ডিস্ক, আৰু এটা চাওক ইমান বেয়া হৈছে। এইটো বেয়া হোৱাৰ কাৰণটো হৈছে, এটা বেয়া নোহোৱাৰ কাৰণ এই পিষ্টনটো যে আছে, এই পিষ্টনটো এইটো ফ্ৰী কৰি দিব লাগিব, ঠিক আছে। এইটো ফ্ৰী হোৱা নাই, এতিয়া মই ফ্ৰী কৰিম, আপোনালোকে চাওক, ভিডিঅ'টো চাই থাকিব। এয়া মই অকণমান স্প্ৰে দি দিলোঁ, স্প্ৰে দি পিষ্টনটো ভিতৰত সোমাই দিম আৰু চাম পিষ্টনটো ফ্ৰী আছে নে নাই। এইটো ফ্ৰী থাকিব লাগে। এয়া মই পিষ্টনটো ফ্ৰী কৰি দিলোঁ, ঠিক আছে। এতিয়া ডিস্ক পেডটো লগাম মই, ভিডিঅ'টো চাই থাকক। এয়া চাওক, এতিয়া মই নতুন ডিস্ক পেডটো আনি আছোঁ। এয়া চাওক, নতুনটো হৈছে না, নতুনটো হয়, পুৰণাটো দেখাই আছে। এয়া খাইছে, কিমান খাইছে। এতিয়া মই ফিটিং কৰি মই দেখুৱাই আছোঁ। এয়া ফিটিং কৰি দিলোঁ, চাওক।